তেখেতক অনুৰোধ কৰিছোঁ দল এৰিব নালাগে। তেওঁ খুব প্ৰকাশ কৰিছে তেখেতৰ পত্নীয়ে সাংসদ হ'বলৈ মনোনয়ন বিচাৰিছিল আমাৰ দলৰ পৰা। দলে বিভিন্ন কাৰণবশত বোধ কৰি দিব পৰা নাই আৰু সেই গতিকে তেখেতে দল ত্যাগ কৰিছে। মই অনুৰোধ কৰিছোঁ যে দল ত্যাগ কৰিব নালাগে। আমি নিশ্চিতভাৱে তেখেত এজন জ্যেষ্ঠ নেতা, এটা অসম গণ পৰিষদৰ পৰা তেখেতে কংগ্ৰেছত যোগদান কৰিছিল। কংগ্ৰেছত বহুত বছৰ সেৱা আগবঢ়ালে, কংগ্ৰেছেও তেখেতক স্বীকৃতি দিলে। তাৰপিছত এতিয়া কংগ্ৰেছৰ কিছু বেয়া দিন চলি আছে, কংগ্ৰেছৰ ভাল দিন আহিব। এই প্ৰাক মুহূৰ্তত তেখেতে যাতে দল ত্যাগ নকৰে সেইটোৱে অনুৰোধ কৰিছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।